তেওঁলোকে আলফা ধৰিব নোৱাৰি তাৰপিছত মোকে ক'লে আৰু ই গান আলফাৰ গান গাইছিলে গতিকে ইয়াক ধৰিব লাগে তেতিয়া আৰ্মিয়ে ধৰিলে ধৰাৰ পাছত মোক যথেষ্ট হাৰাশাস্তি কৰিলে যদি কোনোবা ৰাজনৈতিক দলে আপোনাক গান গাবৰ কাৰণে তেওঁলোকৰ মানে দলৰ যিবোৰ গান গাবৰ কাৰণে যদি কয় আপুনি গাবনে পৰাপক্ষত মোক সেইবিলাক প্ৰশ্ন নুসুধাই ভাল বুলি মই ভাবোঁ মই নিজে কেতিয়াও জীৱনত মোৰ শেষ টোপাল তেজ থকালৈকে মই কেতিয়াও ৰাজনীতিত জইন নকৰোঁ আৰু কোনো ৰাজনীতি গান মই নেগাওঁ বুলি মই ভাবি লৈছোঁ নমস্কাৰ মই স্মিতাক্ষী আপোনালোক সকলোকে অসম টুডেৰ মজিয়ালৈ স্বাগতম জনাইছোঁ আজি আমাৰ লগত আছে অসমৰ জনপ্ৰিয় গায়ক বিপিন চাওডাং তেওঁক নতুনকৈ পৰিচয় কৰাই দিয়াৰ নিশ্চয় প্ৰয়োজন নাই অসমৰ চুকে কোণে এজন মানে এটা পৰিচিত নাম বিপিন দা তেওঁৰ আচলতে গানৰ গোৱাৰ শৈলীয়ে বেলেগ হয় যাৰ কাৰণে তেওঁ আমাৰ প্ৰত্যেকৰে হৃদয়ত মানে এটা বেলেগ স্থান কৰিবলৈ সক্ষম হৈছে প্ৰত্যেক মঞ্চতে প্ৰত্যেকটো গীততে তেওঁ অসমবাসী ৰাইজৰ এনেকৈ মানে তেওঁলোকৰ অন্তৰ চুবলৈ সক্ষম হৈছে এই তেওঁৰ বিশেষ সেই গানৰ যি শৈলী সেইকাৰণে তেওঁ আজি আমাৰ লগত আছে তেওঁৰ লগত আমি আজি কথা পাতিম তেওঁৰ মনৰ কথা পাতিম আৰু তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কথা পাতিম গতিকে আমি আজি অনুষ্ঠানটো আৰম্ভ কৰোঁ বিপিন দা আপোনাক আমাৰ অসম টুডেৰ মজিয়ালৈ স্বাগতম জনাইছোঁ ধন্যবাদ ময়ো অসম টুডেৰ চেনেলটিৰ জৰিয়তে সমূহ অসমবাসীলৈ স্নেহ শ্ৰদ্ধা জনাইছোঁ লগতে আগন্তুক নতুন বছৰৰ শুভেচ্ছা জনালোঁ বিপিন দা আপুনি আপোনাৰ জীৱনটো যথেষ্ট সংঘাতপূৰ্ণ জীৱন সেই সৰুকালৰ পৰা যিটো পৰিস্থিতিৰ পৰা আহি আপুনি বৰ্তমান এইটো পৰিস্থিতি পাইছেহি আপুনি নিজে নকলে হয়তো মানুহে বিশ্বাস নকৰিব যে আপোনাৰ জীৱনটো ইমানেই সংঘাতপূৰ্ণ কেতিয়াবা মনত পৰেনে সেই আগৰ সময়খিনিৰ কথা আচলতে মনত পৰে আটাইতকৈ ডাঙৰ কথা হৈছে মই অতীতত আচলতে জন্মৰ পৰা যিখিনি মই কষ্ট পালোঁ বা সংঘাত পালোঁ সেইখিনি আচলতে সদায় মনত পৰে মনত এইটো কাৰণে পৰে মই কাহানিও মানে আচলতে সুখী হ'ব নোৱাৰোঁ এতিয়া মোৰ এটা ঘৰ আছে গাড়ী আছে কিন্তু মই সুখী হ'ব নোৱাৰোঁ এইটো কাৰণে ৰাতি মই যেতিয়া শুওঁ তেতিয়া শুলে কিন্তু মই এই অৱস্থাটো নেদেখোঁ মই কেতিয়াও যে মই গান গাইছোঁ ক'ৰবাত অসমৰ ৰাইজৰ মৰম পাইছোঁ কোনোবাই গামোচা মৰমতে শ্ৰদ্ধা কৰিছে গামোচা এৰি দিছে সেইবিলাক মই নেদেখোঁ আচলতে মই দেখোঁ ৰাতি শোৱাৰ লগে লগে মই যেতিয়া সপোন দেখিম যে মই ক'ৰবাত মানে মাৰ লগত ভিক্ষা কৰিবলৈ গৈছোঁ নহ'লে কাৰোবাৰ ঘৰত হাল বাই আছোঁ আকৌ মালিকে মোক খুব গালি দিছে বা মানে শুই আছোঁ উঠিব লাগে উঠা নাই মালিকে খুব জোৰকৈ গালি দিছে মোক ইমান দেৰিলৈকে কেলৈ শুই আছোঁ পোহৰ হ'ল ৰাতি 3টা বাজিলে 3টা বজাতে আচলতে যাব লাগে গাঁৱত খেতি কৰিলে মানে সোনকালে তুলি দিয়ে সেইবিলাক কথা দেখি থাকোঁ আৰু বিভিন্ন ঘৰে ঘৰে মই যেতিয়া হাজিৰা কৰিছিলোঁ কাম কৰিছিলোঁ সেই কথাবিলাক দেখোঁ আৰু কেতিয়াবা দেখোঁ ভাত খাবলৈ নাই কিবা এটা সকাম পাতিব লাগে তাতে এটা পইচা লাগে পইচাটো এতিয়া ক'ত পাম বিচাৰি মানে হাবাথুৰি খাওঁ তেনেকুৱাবিলাক সপোনে মোক আচলতে বহুত আমনি কৰে আৰু গোটেই জীৱনটো চাগে মই সুখী হ'ব নোৱাৰিম সেইটো কাৰণে সেইটো এটা ডাঙৰ প্ৰেছাৰ পালোঁ মই যিটো প্ৰেছাৰ মানে সপোনত আজি মোৰ নেদেখোঁ মোৰ ইমান এটা ধুনীয়া ল'ৰা আছে প্ৰতিভাৱান ল'ৰা আছে তনয় চাওডাং অসমৰ ৰাইজে জানে সি আছে মোৰ এখন পৰিয়াল আছে কিন্তু মই সেইবিলাক নেদেখোঁ কাহানিও হয় নিশ্চয় আপোনাৰ কথা মানে যিসকলে জানে অনুভৱ কৰিব পাৰিব শুনিয়ে আচলতে মানে কিবা লাগি গৈছে আমি চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰা এটা পৰিস্থিতিৰ পৰা আপুনি বৰ্তমান পাইছেহি আপুনি সেই মাৰ লগত যেতিয়া ভিক্ষা কৰি আছিলে সেই সময়ছোৱাৰ পৰা বৰ্তমান মানে আপুনি যি ধৰণে মানে এতিয়া আপুনি জনপ্ৰিয় হৈছে ৰাইজৰ মাজত কোনটো গীত মানে আপুনি তেতিয়াৰ পৰাই গীত গায় নিশ্চয় এতিয়া কোনটো গীতে আপোনাক ৰাইজৰ মাজত জনপ্ৰিয় কৰি তুলিলে বুলি ভাবে আপুনি গীত আচলতে এতিয়াতো মোৰ বহুত হ'ল শ গীত হ'ল এতিয়া কথা ক'ব নোৱাৰি কিন্তু জীৱনৰ প্ৰথম কেছেট মোক মানে এটা সংগঠনে ফাইনেন্স কৰিছিলে কেছেটটো জীৱনত মই গান গাবলৈ ভাল পাইছিলোঁ গানটো গাইছিলোঁ মই ভিক্ষা কৰি থাকোঁতে বিভিন্ন ঘৰে ঘৰে গান গাইছিলোঁ তাৰপিছত লাহেকৈ যেতিয়া ডাঙৰ হ'লোঁ ডাঙৰ হোৱাৰ পাছত পথাৰত হাল বাওঁতে খুব বেছি গান গাওঁ মই চিঞৰি গান গাই থাকোঁ গৰু খেদি থাকোঁ হালো বাই থাকোঁ গানো গাই থাকোঁ কিন্তু পাছত মানে এটা সময়ত কেছেট কৰিবলৈ খুব বেছি মন গৈছিলে মোক কেছেটবিলাক যেতিয়া শুনো আনৰ কেছেটবিলাক মহেন্দ্ৰ ককাইদেউহঁতৰ লোহিত গগৈ ককাইদেউহঁতৰ গানটো যিবিলাকে দেশপ্ৰেমমূলক গীতবিলাক গাইছিলে আগৰ শিল্পী সেইবিলাককতো শ্ৰদ্ধা কৰোঁ ডক্টৰ ভূপেন হাজৰিকা খগেন মহন্তৰ পৰা আদি কৰি গোটেই গানখিনি খুব ভাল লাগিছিলে কিন্তু সেইকাৰণে মোৰ মন আছিলে যে মই এটা কেছেট কৰিম
কিন্তু পইচা পাতি নাছিলে তেতিয়া, গান কৰিবলৈ মন আছিলে যদিও আৰ্থিকভাৱে যথেষ্ট দুৰ্বল আছিলোঁ, একেবাৰে দুৰ্বল বুলি ক'লেও বেয়া নহয়। কিন্তু এটা সংগঠন আগবাঢ়ি আহিছিলে, সেই সংগঠনটো কৈ দিয়াই ভাল আপোনালোকৰ আগতো মই চেনেলত কৈছিলোঁ, সংযুক্ত মুক্তিৰ বাহিনী আলফা ল'ৰাবিলাক, বিষয় বিভাগবিলাক, নেতাবিলাক আগবাঢ়ি আহিছিলে আৰু তেওঁলোকে মোক কৈছিলে, বিপিন আমি কেছেট এখন কৰিম, দেশপ্ৰেমমূলক গীত, বিপ্লৱী গীত, তুমি গাব পাৰিবা নেকি? মই একেচাতে মানে হাঁ বুলিয়ে কৈছিলোঁ, কাৰণ মোৰ মন আছিলে কেছেট কৰিবলৈ। গতিকে প্ৰথম কেছেট মোৰ জীৱনৰ মুক্তিৰ গান, সেই মুক্তিৰ গান কেছেটত স্বদেশৰ চৌদিশেও জ্বলি উঠিছে তেজৰে তেলেৰে জ্বলা জুই, সেই গীতটি আচলতে মোক খুব ভাল লাগে। এতিয়াও ষ্টেজতো মই 2-3বাৰ গাবলগীয়া হয় এতিয়াও এই অৱস্থাটো, সেইকাৰণে সেই গীতটো মোৰ খুব ভাল লগা গীত। কিন্তু সেইখিনি সময়ত আপুনি নিশ্চয় কিবা মানে বিতৰ্কৰ মাজত সোমাই পৰিছিলে, আৰ্মিৰ মাৰো খাবলগীয়া হৈছিলে নিশ্চয় আপুনি? সেইটো হয়, আচলতে গীত গাবলৈ মন আছিলে, তেওঁলোকে ফাইনেন্স কৰিলে, মই গীতটো গালোঁ, আচলতে ভবাও নহ'ল এইবিলাক কথা। তাৰপিছত কেছেট যেতিয়া ওলালে, অসমৰ চুকে কোণে প্ৰান্তে প্ৰান্তে বিয়পি পৰিলে, তেতিয়াতো ওলাই পৰিলে গানটো কোনে গাইছে, যে বিপিন চাউদাঙে গাইছে। তেতিয়া সেইটো সময়ত আচলতে বজৰং অপাৰেশ্যন আছিলে, তেতিয়াতো একদম আৰ্মি আৰু খুব বেছি আৰ্মিৰ কাৰণে ভয় কৰিবলগীয়া হৈছিলে। এতিয়াতো সেইটো পৰিৱেশ নাই। আৰু তেতিয়া আচলতে মোক বিচাৰিলে অৱশেষত, আমাৰ আচলতে ল'ৰাখিনি তাত চাৰেণ্ডাৰ কৰিছিলে, যেতিয়া আলফা ল'ৰাখিনি, তেতিয়া তেওঁলোকে মানে চাৰেণ্ডাৰ কৰাৰ পাছত মানে ক'ৰবাৰ সেই আলফা ধৰি দিব লাগে তেওঁলোকে আলফা ধৰিব নোৱাৰি, তাৰপিছত মোকে ক'লে আৰু গান আলফাৰ গান গাইছিলে, গতিকে ইয়াক ধৰিব লাগে। তেতিয়া আৰ্মিয়ে ধৰিলে, ধৰাৰ পাছত মোক যথেষ্ট হাৰাশাস্তি কৰিলে, আজিও সেইবিলাক বিষ আছেই, জেলতো থ'লে 3 মাহ দিন। সেই আৰু গান গাই জেলো খালোঁ, ৰাইজৰ মৰমো পালোঁ সমান। মানে চব অভিজ্ঞতাই হ'ল, ভালে বেয়াই। হয় হয় হয়। আপোনাৰ জীৱনত এনেকুৱা ব্যক্তি আছে নেকি যাৰ কাৰণে আপুনি মানে যে আপোনাক অনুপ্ৰাণিত কৰিছে গান গোৱাৰ ক্ষেত্ৰত, তেনেকুৱা কোনোবা ব্যক্তি আছেনে বিশেষ? তেনেকুৱা ভালেমান কেইজনৰ মোৰ নাম ক'বই লাগিব। প্ৰথম কথা হ'ল, মোক গীতটো গাবলৈ, আচলতে গান গায়ে থাকিবলৈ সদায় প্ৰেৰণা দিছিলে মোৰ মায়ে। আৰু শেষত মা যেতিয়া ঢুকালে, ককাইদেউ একেৰাহে লাগিয়ে থাকে, তই গানেই গা, তই বেলেগ কাম নকৰিবি, গানেই গা, গানটো তই এৰি নিদিবি। তেনেকৈ ককাইদেউতো আছেই, আৰু তেওঁলোক আছে। আৰু মানে মই যেতিয়া মুক্তিৰ গান কেছেটখন কৰিছিলোঁ, তেতিয়া আচলতে সংযুক্ত মুক্তি বাহিনীৰ লগতে কেইবাজনো আচলতে আমাৰ অঞ্চলৰ মানুহে মোক সহায় কৰিছিলে, যাৰ নাম নল'লে নহয়। যেনেকৈ বসন্ত খনিকৰ ককাইদেউ আছে, দুৰ্লভ গগৈ ককাইদেউ আছে, আমাৰ পুতুল গোহাঁই আছে, তৰুণ গগৈ, আমাৰ আমাৰ মৰাণতে থাকে সূৰ্য ককাইদেউ, সূৰ্য বৰগোহাঁই, তেনেকৈ ধৰি আমাৰ গাঁও অঞ্চলত ধমন, নলনি, আমাৰ 2 নং নাচনীকে ধৰি উগুৰি, এই আটাইখন গাঁৱৰ কথা মই ক'বই লাগিব। আচলতে মানে এমুঠি য'ত মই ৰিহাৰ্চেল কৰিবলৈ যাওঁ, যাৰ ঘৰত ৰিহাৰ্চেল কৰিবলৈ যাওঁ, তেওঁলোকে এমুঠি অন্তত ভাত দি মোক সহায় কৰে। আচলতে খুব ভাল লগা কথা সেইদিন। আৰু তেওঁলোকক মই জীৱনটো মই থকালৈকে তেওঁলোকক সুঁৱৰিবই লাগিব, তেওঁলোকক কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব। হয়, আমি আৰু জানিবলৈ চেষ্টা কৰিম, বিপিনদাৰ লগত আৰু কথা পাতিম, কিন্তু প্ৰথমতে আমি এটা গান শুনি লওঁ। অথনিৰ পৰা গান এটা শুনো লাগি আছে। আপোনাৰ আৰম্ভণি দিনৰ যিকোনো এটা ভাল লগা গান গাই পেলাই শুনাই দিয়ক। হয়, আচলতে মই যিটো গানৰ কথা কৈ আছিলোঁ, যিটো গীত গাই মই 3 মাহ দিন জেল খাটিবলগীয়া হৈছিলে, মুক্তিৰ গান, সেই গীতটোৱে অকণমান গাইছোঁ। স্বদেশৰ চৌদিশে উজলি উঠিছে তেজৰ তেলেৰে জ্বলা জুই, শত শ্বহীদৰ আত্মাই কান্দিছে, আই চৰণ বেদিছুই, আই চৰণ বেদিছুই। স্বদেশৰ চৌদিশে উজলি উঠিছে তেজৰ তেলেৰে জ্বলা জুই, শত শ্বহীদৰ আত্মাই কান্দিছে, আই চৰণ বেদিছুই, আই চৰণ বেদিছুই।
পাৰৰে ডেকা গাভৰুৱে গাইছে মুকুতিৰ গান লুইতৰ পাৰৰে ডেকা গাভৰুৱে গাইছে মুকুতিৰ গান দেশৰে কাৰণে হতলাচিতে দেশৰে কাৰণে হতলাচিতে জীৱনকো দিছে বলিদান আবাল বৃদ্ধ আৰু বনিতাই চিঞৰি উঠিছে দেশৰ ৰাখিবলে মান স্বদেশৰ চৌদিশে উজ্বলি উঠিছে তেজৰ তেলেৰে জ্বলা জুই শত শ্বহীদৰ আত্মাই কান্দিছে আই চৰণ বেদিছোঁ আই চৰণ বেদিছোঁ আই চৰণ বেদিছোঁ ধন্যবাদ আপুনি ইমান সুন্দৰকৈ গালে সঁচাকৈ আপোনাৰ গানবোৰৰ মানে সুৰটো শৈলীটোৱে বেলেগ মানে একদম পৃথক কৰি তুলিছে সঁচাকৈ এতিয়া বিপিন দা আপুনি এজন মানে গায়কৰ লগতে আপুনি গানো লিখে আগৰ পৰা গান লিখে আপুনি মানে এতিয়া বিহু তাৰপৰা আধুনিক গীত আৰু এনেকুৱা দেশপ্ৰেমমূলক গীত বহুত গীত লিখিলে আপুনি এতিয়ালৈকে কিমানমান গীত লিখিলে বাৰু আনুমানিক এতিয়া সঠিক হিচাপটোতো মোৰ ওচৰত নাই এতিয়া লাহে লাহে যুগুত কৰিছে এতিয়া অসমৰ দুজন সাহিত্যিকে মোৰ গীতবিলাক মানে যুগুতাইছে এতিয়া কিমান হৈছে কি কথা মই এতিয়া সম্পূৰ্ণ দিব নোৱাৰিমে মই হিচাপটো এতিয়া বহুত সংখ্যক গীত হৈছে আচলতে বিহুগীতবিলাক বেছি লিখা হ'ল বাকী আধুনিক গীতটো লিখা হৈছে যদিও বিহুগীত বহুত বেছি লিখা হ'ল যেনেকৈ জানমণি অঞ্জনা আইমণি মইনা জান দিহিং পৰা প্ৰীতি বাখৰমণিক আদি কৰি এটা ছিৰিজত আচলতে প্ৰায় 8টাকৈ গান থাকে এক বছৰ এটা ছিৰিজত এটা কেছেট জানমণি এই বছৰ 8টা গীত হ'ল ধৰক অহা বছৰ 8টা গীত হ'ব প্ৰত্যেক বছৰে তেনেকৈ 8টা গীত হৈ থাকোঁতে আৰু বহুতবিলাক কেছেটত লিখা হয় তেনেকৈ বহুত গীত হ'লগৈ আপুনি আগতে দেশপ্ৰেমমূলক গীত লিখিছিলে মানে এনেকুৱা ধৰণৰ যিবোৰ ধৰি লওক অলপ বেলেগ ধৰণৰ লিখিছিলে তাৰপিছতে আপুনি বিহু আকৌ ঘপককৈ ট্ৰেণ্ডটো চেঞ্জ কৰি দিলে হয় আচলতে সৰুৰ পৰা দেশৰ মাটিৰ গুণ থকা গীতবিলাক মই লিখি ভাল পাইছিলোঁ বা গাই ভাল পাইছিলোঁ আৰু এইটো কৰিবলৈ শিকাইছিলে মোক ককাইদেউ ধৰ্মেশ্বৰ চাওদাং মোৰ ককাইদেউৰ নাম ধৰ্মেশ্বৰ চাওদাং তেওঁৰ আচলতে বহুতবিলাক গীত লিখিছে বিপ্লৱী গীতবিলাক দেশপ্ৰেমমূলক দাদাই লিখিছে আৰু দাদাৰ পৰা মই প্ৰেৰণা পালোঁ আৰু তাৰপিছত ময়ো লিখিবলৈ আৰম্ভ কৰিলোঁ তাৰপিছত বিহুগীত প্ৰথম দিহিং পাৰৰ প্ৰীতি আমাৰ তাৰে এজন প্ৰযোজক মানে ৰঞ্জিত চেতিয়া বীৰেণ গগৈ মা প্ৰডাকশ্যন আচলতে তেওঁলোকে আমি একেলগতে আছিলোঁ সেই দিহিং পাৰৰ প্ৰীতি প্ৰথম জীৱনত মোৰ প্ৰথম বিহুগীত মা প্ৰডাকশ্যনৰ তাৰপিছত তেতিয়া মোৰ বিহুগীতবিলাক অসমৰ ৰাইজে দেখিলে তাৰপিছত লাহে লাহে এন কে প্ৰডাকশ্যন অসমৰ ডাঙৰ প্ৰডাকশ্যনৰ এইটো কথা জানে দেৱ বৰকটকী জানমণি গুণাগথা চলি আছে সেই গীতটো আছিলে কিন্তু এনে বিহুগীত হিচাপে মোৰ আছিলে প্ৰথম নেঘেৰে খোপাতে বুলি এটা আছিলে দিহিং পাৰৰ প্ৰীতি সপোনত আহি তুমি আমনি নকৰিবা তেনেকুৱা গীতবিলাক আছিলে তাৰপিছত জানমণি গুণাগথাৰ সেই গানটোৱে আৰম্ভ হৈছিলে তাৰপিছত আৰু বাকীবিলাকতো জানে মোৰ বাতি ভৰাই চেয়াখাৰীৰ পৰা মৰম লগাই কাহিলী পোৱাতে জুবিন গাৰ্গৰ শেষৰ গীত মই লংলৈকে মানে গোটেইখিনি তেনেকৈ লিখা হ'ল আৰু হয় আপোনাৰ গীত এতিয়ালৈকে কোন কোন গায়ক গায়িকাই গাইছে বাৰু অসমৰ বহুতে গাইছে বহুতে গাইছে এতিয়া তাৰ ভিতৰত আটাইতকৈ বেছি জুবিন গাৰ্গে গাইছে বাকী আমাৰ গোটেইখিনি তৰালী নিৰ্মালী প্ৰিয়ংকা ভৰালীৰ পৰা আদি কৰি বৰ্ণালী ভিতালী মানে প্ৰায়বিলাকে গাইছে হয় কৰোনাৰ সময়ছোৱাত এতিয়া যথেষ্ট ক্ষতিগ্ৰস্ত হ'ল আমাৰ প্ৰত্যেকেই সকলো ফালৰ পৰা মানে চেপি অনাৰ দৰে হ'ল আমাৰ প্ৰত্যেকেই বিশেষকৈ শিল্পীসকল বেছিকৈ ক্ষতিগ্ৰস্ত হ'ল আপুনি সেই সময়ছোৱাত লকডাউনৰ সময়ছোৱাত ঘৰত কেনেকৈ সময়খিনি কটালে
তেতিয়া মই দুই এটা গান লিখিছিলোঁ আচলতে কৰোণা ভাইৰাছে গোটেই বিশ্বতে মৃত্যু বিভীষিকা কঢ়িয়াই আনিলে। আপুনি কৰোণাক লৈ পেলাই গান এটা লিখিছিলে নেকি বাৰু? কৰোণাক লৈ লিখা হৈছিলে ভালমান গান, কেইবাটা গান লিখা হৈছিলে তেনেকৈ। আৰু মানে লগতে কিন্তু মই খেতিও কৰিছিলোঁ, মোৰ ওচৰতে বাম খেতি অকণমান ঘৰৰ ওচৰতে তেনেকৈ খেতিও কৰিছিলোঁ, যথেষ্ট অমিতা খেতি কৰিছিলোঁ মই। অমিতাত মানে সুফল পাইছিলোঁ মই, লাভজনক খেতি হিচাপে মই ভাবোঁ আৰু এতিয়া। আৰু বাকী শাক পাচলি মই কিনা নাছিলোঁ, কিন্তু ঘৰৰ শাক পাচলিখিনি ঘৰতে কৰি লৈছিলোঁ, সেই তেনেকৈ পাৰ কৰাইছিলোঁ। সুন্দৰকৈ সময়খিনি মানে উপযোগী মানে হেৰি কৰিলে ন, ব্যৱহাৰ কৰিলে। হয়, এতিয়া আমাৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ যেতিয়া তেওঁৰ মৃত্যু হৈছিলে, সেই সময়ছোৱাত আপুনি এটা তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাই এটি গীত ৰচনা কৰিছিলে। তেওঁলৈ শ্ৰদ্ধা নে বা কেনেকৈ মানে ৰচনা কৰিলে আপুনি গীতটো পটককৈ? আচলতে তেখেতক মই আন্তৰিকতাৰে শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ, এজন ভালপোৱা মানুহ। আৰু সেই হিচাপতে মোৰ চাগে বিবেকলৈ আহিছিলে দুটামান কথা, কিন্তু মই খুব লৰালৰিকৈ গীতটো লিখিবলগীয়া হৈছিলে, কাৰণ যিদিনা তৰুণ গগৈদেৱ বিয়োগ হৈছিলে, সেইদিনাই আচলতে মই নেমকেয়াৰ হস্পিটেলত থাকিবলগীয়া হৈছিলে। মোৰ শালপতি এজনৰ হাৰ্টৰ অপাৰেশ্যন হৈছিলে, হাৰ্টৰ চাৰ্জাৰী হৈছিলে। তেতিয়া মই সেই সংক্ৰান্ততে মানে গুৱাহাটীলৈ যাবলগীয়া হৈছিলে এই শালপতিজনৰ কাৰণে। তাৰপিছতে যিদিনা তৰুণ গগৈদেৱক সৎকাৰ কৰা হ'ব, সেইদিনা আচলতে মই ভাবিছিলোঁ, মানুহজন যেতিয়া টিভিটো চাই আছিলোঁ, টিভিত দেখিছিলোঁ নেমকেয়াৰ হস্পিটেলতে টিভিত তেখেতক দেখাই আছে, মানুহবিলাকে দাঙি লৈ গৈ আছে তেনেকৈ। তেতিয়ালৈ মোৰ দুটামান কথা মোৰ বিবেকলৈ আহিছিলে। আৰু ইফালে শালপতিজনক ডিচাৰ্জ দিব, তেখেতৰ ডিচাৰ্জৰ কামত লাগি থকা হ'ল। তাৰপিছত চাওঁতে অলপ পিছবেলা হ'ল, গধূলি হ'বলৈ হ'ল। আৰু তেতিয়া মই ভাবিলোঁ এতিয়া কামটো কৰোঁ, আৰু তেখেতক মই সেই মোৰ যোনজন শালপতি পেচেণ্টজন, তেখেতক ডিচাৰ্জ দিয়াৰ পিছত গাড়ীত তুলি আমি ষ্টুডিঅ' অভিমুখে গৈছিলোঁ। আৰু ষ্টুডিঅ' গেটতে মানে গাড়ীখন ৰখাই তেখেতক গাড়ীত বহিবলৈ দিয়ে মই আমাৰ যিসকল সংগীতকৰ্মী, যিসকল সাংস্কৃতিক কৰ্মী, তৰুণ তন্ময়, সুনীত গগৈ, মানে আটাইখিনি আৰু যিখিনিয়ে বাঁহী বজায়, ভাইলিন বজায়, তেওঁলোকক মই মাতিলোঁ যে আপোনালোক আহক। আমাৰ তৰুণ তন্ময় আপোনালোকে জানে, সি মোৰ ভাইটি হয়, আমি একেখন ঘৰতে ডাঙৰ হোৱা দুইটা। সি এতিয়া সংগীত পৰিচালক। তাকো ক'লোঁ যে এনেকৈ গানটো কৰিব লাগে। সি কৈছে এনেকৈ গান হয় নেকি ইমান সোনকালে? নহয় বোলো, মই গানটো লিখি মনত ভাবি থৈছোঁ, মই এতিয়া লিখিম, ফাৰ্ষ্টটো লিখিম, তই মিউজিক কৰিবি। তেতিয়া সি মোৰ কথা মানি ল'লে। আৰু সুনীতক মাতিলোঁ, আৰু সুনীত অসমৰ এই সময়ৰ এজন জনপ্ৰিয় গীতিকাৰ সুনীত গগৈ, খুব খন্তেকতে কথা বনাব পাৰে। আচলতে তেওঁ বাৰু সেইদিনা ইমান কথা বনাবলগীয়া নহ'ল, কিন্তু মই কথাখিনি কৈ গ'লোঁ, তেওঁ লিখিলে। আৰু কিন্তু খুব যুগুতাই দিব পাৰে তেওঁ। মই যদি কওঁ এই বিষয়ে মোক লাগে, এইখিনি লাগে, তৰুণ গগৈদেৱৰ কথা কৈছিলোঁ, মানে সেইটো সময়ত যেতিয়া আগতে বাৰুদৰ খেল চলি আছিলে, বন্দুক বাৰুদৰ, সেইকাৰণে মই তেওঁক কৈছিলোঁ যে বাৰুদৰ কোলাহল পেলালা তল, উন্নতি প্ৰগতি বোৱালা ঢল, এই কথাখিনিকে তেওঁক লিখিবলৈ কৈছিল। আৰু সেই কথাখিনিকে সুনীতে ধুনীয়াকৈ যুগুতাই লিখে। এফালে মই লিখি মানে গাবলৈ আৰম্ভ কৰিলোঁ, গান এতিয়া দুটা অন্তৰা লিখিবলৈ আছে, সেইটো গাওঁ মানে এফালে সুনীতে অলপ আগবঢ়ালে, আকৌ মই আহি লাগিলোঁ, মানে আকৌ লিখিলোঁ। তেনেকৈ 4 ঘণ্টাৰ ভিতৰত সেই গানটো লিখিলোঁ। 4 ঘণ্টাৰ ভিতৰত লিখি আমি আচলতে সেই গানটো অসমৰ ৰাইজলৈ আগবঢ়াই দিছোঁ। হঠাতে মানে একেটা গান সৃষ্টি কৰি পেলালে। হয়। এতিয়া আমাৰ মানে 2021 নিৰ্বাচন হ'ব। যদি কোনোবা ৰাজনৈতিক দলে আপোনাক গান গাবৰ কাৰণে, তেওঁলোকৰ মানে দলৰ যিবোৰ গান গাবৰ কাৰণে যদি কয়, আপুনি গাবনে? নাই, আপুনি আচলতে এটা ভাল কথাই উলিয়াইছে ইয়াতে। কিছুদিনৰ আগৰ কথা এটা মই কওঁ। মই যেতিয়া অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱক এবাৰ মাজুলীত মই লগ কৰিবলৈ গৈছিলোঁ, মোৰ গাঁওখনৰ উন্নতিৰ কাৰণে। মোৰ নিজৰো অভাৱ, লকডাউনত যথেষ্ট অসুবিধা পাইছিলোঁ, বজোৱা ল'ৰাখিনিৰ কাৰণে, কিবা কাৰণে, অলপ সাহায্যৰ কাৰণে। বিশেষকৈ মোৰ গাঁওখন আদৰ্শ গাঁও বনাবৰ কাৰণে তেখেতক ৰিকুৱেষ্ট কৰিবলৈ গৈছিলোঁ, তেখেতক অনুৰোধ কৰিছিলোঁ। তেতিয়া সৰ্বানন্দ সোণোৱালদেৱে মোক কৈছিলে এটা কথাই যে, বিপিন,
তুমি সদায় দেশ মাটিৰ গুণ থকা গীতবিলাক গোৱা আৰু তেনেকৈ তুমি গাই যাবা কেতিয়াও জীৱনত তুমি ৰাজনীতিলৈ নাহিবা সৰ্বানন্দ সোণোৱাল দেৱে তেখেতে কৈছিলে এনেকৈ আমি এতিয়া সোমালোঁ আমি ওলাবও নোৱাৰোঁ কিন্তু তুমি নোসোমাবা তোমাক অসম ৰাইজে ভাল পায় গতিকে তুমি এই ৰাজনীতিলৈ নাহিবা তেখেতে মোক সেইখিনি কথা বুজাই পঠালে কিন্তু যেতিয়া মই সৰ্বানন্দ সোণোৱাল দেৱৰ ওচৰৰ পৰা ওলাই আহিলোঁ সাংবাদিকবিলাকে দেখিলে যে মানে এই হেৰিলৈ আহিছে সৰ্বানন্দ সোণোৱাল আহিছিলে তেতিয়া তেওঁলোকে মোক প্ৰশ্ন কৰিছিলে আপুনিতো কা আন্দোলন কৰে এতিয়া মানে কা আন্দোলন কৰে কিন্তু এতিয়া মুখ্যমন্ত্ৰী ওচৰলৈ কেলৈ আহিছে আপুনি গেৰুৱা দল মানে এতিয়া গেৰুৱা বসন পিন্ধিব তাৰপিছত মই ক'লোঁ যে নহয় মই বেলেগ কাৰণত আহিছিলোঁ ব্যক্তিগত কাৰণত আহিছিলোঁ এইটো জইন কৰিবৰ কাৰণে নহয় যোগ দিবৰ কাৰণে নহয় কিন্তু তেওঁলোকে এচাম সাংবাদিকে নামানিলে সেই কথাটো তেওঁলোকে মানে TRP পাবৰ কাৰণে নে কি মই নাজানো লগে লগে মই দেখিলোঁ প্ৰাগ নিউজত দেৱজিৎ ভূঞাদেৱে মানে চিঞৰি আছে যে বিপিন চাওডাঙে গেৰুৱা বসন পিন্ধিলে সৰ্বানন্দ সোণোৱালক মানে চতুৰালীৰ মানে লগ কৰিছে আচলতে এইবিলাক কথা একদম গোকাত মিছা কথা মোক জীৱনত কেতিয়াও মই ৰাজনীতিৰ বিষয়ে নাজানো তিল মানুহ জ্ঞান নাই ৰাজনীতিৰ বিষয়ে মই গান গোৱা মানুহ আপুনি যদি মোক কয় গান গাবলৈ মই 3 দিন গাব লাগে একেৰাহে মই গাই থাকিব পাৰোঁ মোৰ গান শেষ নহয় কিন্তু ৰাজনীতি যদি মোক ভাষণ দিবলৈ কয় মই 10 মিনিটো নোৱাৰোঁ গতিকে মই এই ৰাজনীতিৰ লগত থকা মানুহ নহয় আৰু মাজতে এই তৰুণ গগৈদেৱৰ গানটো লিখিলোঁ তেতিয়া বিজেপি কেইজনমান মানুহে ফোন কৰিছে বোলে আপুনি কি কংগ্ৰেছত জইন কৰিব নেকি আচলতে সেইটো কথা নহয় মই সকলোকে ভাল পাওঁ কংগ্ৰেছ AGP BJP যিয়ে নহওক নতুন দল হৈছে সকলোকে মই আদৰণি জনাইছোঁ কিন্তু মই নিজেই কেতিয়াও জীৱনত মোৰ শেষ টোপাল তেজ থকালৈকে মই কেতিয়াও ৰাজনীতিত জইন নকৰোঁ আৰু কোনো ৰাজনীতিৰ গান মই নেগাওঁ বুলি মই ভাবি লৈছোঁ হয় সমাগত 2021 নিৰ্বাচন আমাক বিপিন দাই ক'লে যে তেওঁ মানে কেতিয়াও ৰাজনীতিত মানে জীৱনৰ দেহত শেষ টোপাল তেজ থকালৈকে তেওঁ ৰাজনীতিত কেতিয়াও ভৰি নথওঁ বুলি কৈছে আমি জানো তেওঁ কেনেকুৱা এটা পৰিস্থিতিৰ পৰা আহি আজি বৰ্তমান পৰিস্থিতি পাইছে এজন খুবেই সাংঘাতিক ধৰণে দেশপ্ৰেমিক এজন ব্যক্তি হয় তেওঁ আচলতে আৰু তথাপি আমি আপোনাৰ পৰা জানিব বিচাৰিম আপুনি ৰাইজৰ প্ৰতি মানে কি কিবা আহ্বান জনাব বিচাৰে নেকি যে আমাৰ ভৱিষ্যতে কোনে মানে শাসনত থাকিব সেই নিৰ্বাচন কৰাক লৈ ৰাইজৰ প্ৰতি কিবা মানে আহ্বান জনাব বিচাৰে নি আপুনি মই ৰাজনীতিৰ বিষয়ে আচলতে সেইবিলাক ক'লোৱে আপোনালোকক একো নাজানো তথাপি অসমৰ ৰাইজে আমাৰ উন্নতি হোৱাটো বিচাৰিব দেশখন অসম প্ৰগতি হোৱাটো বিচাৰিব আমিও সেইটোকে বিচাৰিম পাৰ্টি যিয়ে নহওক মানে আমাক দেশখনৰ উন্নতি লাগে প্ৰগতি লাগে এতিয়া শেহতীয়াকৈ লুৰিণজ্যোতিৰ কান্ধত জাতীয়তাবাদৰ মানে গধুৰ দায়িত্বভাৰ আহি পৰিছে আৰু তেওঁ এতিয়া AJPত যোগদান কৰি পেলাই সকলোৰে সহযোগিতা কামনা কৰিছে এই ক্ষেত্ৰত এই মানে তাৰ প্ৰতি আপোনাৰ চিন্তাধাৰা কি আপুনি কি বুলি ভাবে লুৰিণজ্যোতি এজন ভাল ল'ৰা চোকা ল'ৰা তেওঁ কিন্তু মই সদৌ অসম ছাত্ৰ সন্থাৰ মৰ্যাদাত যেতিয়া আছিলে বা ঘনিষ্ঠ সম্পৰ্ক মোৰ আছিলে আৰু আমাৰ অসমৰ অৰাজনৈতিক জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি মোৰ সদায় শ্ৰদ্ধা আছে ভক্তি আছে আৰু সদায় মই আগতেও আছিলোঁ সদৌ অসম ছাত্ৰ সন্থাৰ লগত অৰাজনৈতিক সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ কথা কৈ আছোঁ মই তাত মই সদায় আছিলোঁ বাৰু আছোঁ আৰু ভৱিষ্যতেও থাকিম কিন্তু কোনো ৰাজনীতি দলৰ লগত মই নাযাওঁ কেতিয়াও নাযাওঁ আৰু পৰাপক্ষত মোক সেইবিলাক প্ৰশ্ন নুসুধাই ভাল বুলি মই ভাবোঁ বিপিন দা এতিয়া নতুনকৈ কিবা গানৰ কাম কৰি আছেনে আমি এতিয়া নতুনকৈ কি গান শুনিবলৈ পাওঁ আপোনাৰ পৰা গান ভালমানকেইটা গান কৰা হৈছে পিকনিকক লৈ এটা কৰা হৈছে বা নতুন বছৰৰ এতিয়া অলপতে এটা অসমৰ ৰাইজৰ কাৰণে আগবঢ়াই দিলোঁ অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু মই একেলগতে গালোঁ দুটাই কৰোণাৰ কথা লৈ পিনি কৰোণা ভাইৰাছে আচলতে কালৰূপে থিয় দিলে আমাৰ জীৱন জীৱিকা পথত তাকে লৈ এটা গীত কৰিছিলোঁ সেইটো অসমৰ ৰাইজলৈ আগবঢ়াই দিলোঁ আৰু এতিয়া কেইটামান গান কৰি আছোঁ আৰু কেইদিনমান পিছত আগবঢ়াই দিম
হয়, আপোনালোকক মই এইখিনিতে জনাই থ'ব বিচাৰোঁ যে বিপিন দাৰ এটা ইউটিউব চেনেল আছে। আচলতে তেওঁ সেই চেনেল খোলাই নাছিলে, ইমান জনপ্ৰিয় তেওঁৰ ৰাইজৰ মাজত। তেওঁৰ গানবোৰ পোনপটীয়াকৈ যেতিয়া ৰাইজে মানে পাবৰ কাৰণে তেওঁ এটা শেহতীয়াকৈ কিছুদিন আগতে এটা ইউটিউব চেনেল খুলিছে, বিপিন চাওদাং মিউজিকেল বুলি। আপোনালোকে চাব, তাত তেওঁৰ গানবোৰ তেওঁ মানে ৰিলিজ দিছে, চাব আপোনালোকে, নিশ্চয় ভাল পাব। আৰু এতিয়া একেবাৰে শেষত আমি অনুষ্ঠানটো সামৰিম। আপোনাৰ পৰা এটা গান শুনিব বিচাৰিম, মোৰ এটা অন্যতম প্ৰিয় গীত, আয়ে কান্দিছে পিতায়ে কান্দিছে, সেই গানটো আপুনি এবাৰ গুণগুণাই দিয়ক। হয়, বিহুৰ উৰুকা হ'ল, ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিলে, গাঁৱৰ ল'ৰা গাঁৱলৈ ঘূৰি আহিলে, কিন্তু তাৰে ভিতৰত কেইবাজনো ভাই বন্ধু ঘৰলৈ ঘূৰি নাহিল। এটা ডাঙৰ চিন্তা মা দেউতাসকলৰ, সিহঁত ক'ত আছে, কেনেকৈ আছে, তাকে লৈ এটা ডাঙৰ চিন্তা, গাঁৱৰ মানুহৰ চিন্তা, ঘৰৰ চিন্তা, তাকে লৈ মই এটা গীত কৰিছিলোঁ, সেই গীতটো গাইছোঁ। আজিৰ বিহুৰ দিনত আয়ে কান্দিছে, পিতায়ে কান্দিছে, ভনীও কান্দিছে পৰি, ঘৰৰ ল'ৰা ঘূৰি সকলো আহিলে, তই কিয় অহা নাই ঘূৰি ককাই। এয়া তোৰ বিপ্লৱ নে মতলব নে ৰাজনীতিৰ খেলা, এয়া তোৰ বিপ্লৱ নে মতলব নে ৰাজনীতিৰ খেলা, কোনোৱে কয় নিবনুৱা হৈ দূৰণিত কৰিছ কাম, কোনোৱে কয় বিপ্লৱী হৈ উঠাই ললি তৰোৱাল, কোনোৱে কয় নিবনুৱা হৈ দূৰণিত কৰিছ কাম, কোনোৱে কয় বিপ্লৱী হৈ উঠাই ললি তৰোৱাল, ঘৰলৈ উভতি কৰি খেতি বাতি ককাই। আইবু পাই ৰংবোৰ হাঁহিবোৰ আশাবোৰ ঘূৰায়ান, আইবু পাই ৰংবোৰ হাঁহিবোৰ আশাবোৰ ঘূৰায়ান, বিহু আনন্দিয়া আজি হলো উৰুকা, কালিলৈ ভুৰুকা, পাতিছে বিহুৰে মেলা, তই যে গহা নাই ভণ্টিয়ে নচা নাই, আইবু পাই বুকুৰে বেথা ককাই। এয়া তোৰ বিপ্লৱ নে মতলব নে ৰাজনীতিৰ খেলা, এয়া তোৰ বিপ্লৱ নে মতলব নে ৰাজনীতিৰ খেলা, কোনোৱে কয় তহঁতে ঘেনো জীৱন দিব ওলাইছ, কোনোৱে কয় বিপ্লৱী হৈ ধনৰ কুবেৰ বনিছ, ঘৰলৈ উভতি কৰি খেতি বাতি ককাই। দেখলে শান্তি প্ৰগতি সম্প্ৰীতি ঘূৰায়ান, দেখলে শান্তি প্ৰগতি সম্প্ৰীতি ঘূৰায়ান, দেখলে শান্তি প্ৰগতি সম্প্ৰীতি ঘূৰায়ান। হয়, খুব সুন্দৰ লাগিলে। বিপিন দা, আপোনাক ধন্যবাদ জনাইছোঁ আমাক ইমান সুন্দৰকৈ গাই শুনোৱাৰ কাৰণে, আৰু লগতে আপুনি ইমান ব্যস্ততাৰ মাজত আমাক ইমানখিনি সময় দিছে, তাৰ কাৰণে আপোনাক বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ অসম টুডেৰ তৰফৰ পৰা আপোনাৰ সুস্বাস্থ্য আৰু আপোনাৰ ভৱিষ্যত আৰু উজ্জ্বল হওক তাকে কামনা কৰিছোঁ। আপোনাৰ লগতে আপোনাৰ পুত্ৰ তনয় চাওদাং, তেওঁৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আজি আমাৰ অনুষ্ঠান এইখিনিতে সামৰণি মাৰিব লাগিব। ধন্যবাদ। ধন্যবাদ।